Good evening students. Lakshya Computer Training Institute or falor pa moi Gyandip sir aru aji ami Pythonot aru eta notun topic hikibo koi asu. Ajir topic to hol multi level inheritance. To aji ami multi level inheritance concept to khub dhuniya ke hikim aru clear korim. Okay. To bola prothomot ami PPT mane amar juntu slide moi tumalokor karone banaisu power presentation hetu ami sabo lagibo. So yat tumi sabo para ইয়াত তুমি সাবা এটা ক্লাসৰ পা এটা ক্লাস লেভেল মানে মাল্টি লেভেল ইনহেৰিট কৰি আছে ওকে তো ইয়াত সাব পাৰা ক্লাস এ তুমি ইয়াক ভাবিলোৱা গ্ৰান্ডফাদাৰ ভাবিলোৱা ইয়া ফাদাৰ ভাবিলোৱা তাৰ পিছত এটুক সন ভাবা আৰু তলৰটো তুমি গ্ৰান্ডসন ভাবিলোৱা ঠিক আছে তো ইয়াত ক্লাস এ ইজ এ টপ লেভেল এটো হল টপ লেভেল প্যারেন্টস ক্লাস কব পাৰা ঠিক আছে এই প্যারেন্টসৰ পা কিছু না কিছু বস্তু ইনহেৰিট কৰি আছে ক্লাস বি यार प्रॉपर्टी होबो पारे यार मेथड होबो पारे हेतु एक्सेस करि আছে बी आरो बी एटा पेरेंट्स क्लास कार सी तो सी आको बीर जे कोनो डेटा या प्रॉपर्टी एक्सेस करिबो पारि আছে आरो सी तार इमान पावर हि बी आरो ए दुटारे डेटा एक्सेस करिबो पारे तार प्रॉपर्टीज एक्सेस करिबो पारे तार मेथड या फंक्शन एक्सेस करिबो पारे तो एटु होय गल मल्टी लेवल इनहेरिटेंस ठीक আছে মানে পুস্তেনি যে আমি কও আমার পুরখর হয়নে হে বস্তুটো তো ইয়া তুমি তোমার গ্র্যান্ডফাদারও পা ইয়া তোমার আতা আছে ইয়া তোমার আমি জেনেকে আমার দাদা আমি আমার ডাঙর জুনটো আমার মানে ডেটার ফাদার হয়নে ডেটার ফাদার কিবা এটা কব গলে এটা গুড হ্যাবিট মেবি আমার উসত আছে তেনেকে আমি হে বস্তুবিলাক ইনহেরিট করি করি আমি নিজকে আপগ্রেড করু তো সি ক্লাস জুনটো আছে তার তো নিজর এটা বস্তু আছে তার নিজর এটা ক্রিয়েটিভিটি ইয়া তার নিজর কিবা না কিবা হি তো হিকি আছে তার বাহিরে হি নিজর ফাদারৰ পা মানে বি ক্লাসৰ পাও কিবা লৈ আছে আৰু এ ক্লাসৰ পাও হি কিবা না কিবা ইনহেৰিট কৰি আনি আছে ওকে তো মেবি সি এনেকা হ'ব পাৰে তাৰ গ্র্যান্ডফাদাৰৰ মেবি ফেশিয়াল মানে ফেশিয়াল এক্সপ্রেশন টু পাইছে या स्किन कलर टू पाइसे फादर पा मे बी हि बेलेग किबा एटा स्किल पाइसे ठीक আছে तो तेनेके एटु इनहेरिट होई होई आमार उसत आहे तो प्रथम टू एकदम ऊपरत टू बेस क्लास कार कारणे होबो सीर का बीर कारणे होबो आरो बीर कारणे सीर कारणे बेस क्लास होबो बी ठीक আছে तो एटुक तुमी बेस क्लास कोबा ठीक আছে एटु जदि बेस क्लास হয় बीर कारणे बी होबो तुम्हार डिराइव क्लास आरो डिराइव क्लास आरो ए बी टू सीर कारणे हो जाबो बेस क्लास आरो सी टू हो जाबो डिराइव क्लास सो यात कन्सेप्ट टू बुझी पाइसा बरि আছে एति आमी गुसी जाও विजुअल स्टूडियो कोडत आरो तात মই তোমালোকক এটা प्रोग्राम কৰি দেখাও তো মই विजुअल स्टूडियो ओपन কৰি লৈছো আৰু multilevel.python বুলি এটা ফাইল অলৰেডি মই ক্ৰিয়েট কৰি থৈছো এতি আমি ইয়াত স্টার্ট কৰিম আমাৰ प्रोग्रामটো তো বলা क्लास लिखिलो क्लास लिखार पिছত यात क्लास लिखार पिছত यात মই লিখি দিলো फादर ओके फादर लिखार पिছত এনেকে কলন দিবা কলন দিয়াৰ পিছত ইয়াত তুমি লিখিবা প্ৰথমত আমি ডেফ লিখিম ডেফ লিখাৰ পিছত ইয়াত আমি লিখিম শো এফ তো শো এফ লিখাৰ লগে লগে ব্র্যাকেট দিলু কলন দিয়াৰ পিছত ইয়াত মই print father method call okay তো ইয়াত মই লিখিছো ফাদার মেথড কল মানে এটু যে এটু ফাদাৰৰ মেথড এটু আমি কল কৰিম তেতিয়া তোমালোকে বুজি পাবা তাৰ কাৰণে মই এনেকে লিখিছো এতিয়া এন্টাৰ কৰো এন্টাৰ কৰাৰ পিছত অলপ তলত ইয়াত মই ক্লাস अगेन লিখিলো ক্লাস লিখাৰ পিছত ইয়াত মই লিখিলো মদাৰ या मैं सन लिखू तेतिया बेटर होबो सन लिखि दिलु सन ब्रैकेट दिलु ब्रैकेटत मैं फादर एटु लिखिलु केले कि मैं फादरर मे बी मेथड टू मैं एक्सेस करिबो बिचारिसु तार कारण मैं एटु लिखिलु आरो यात या निजर एटा फीचर्स আছে तो मैं एटु जस्ट कॉपी करिलु आरो यात पेस्ट करि दिलु आरो यात मैं एस लिखि दिलु आरो यात मैं लिखि दिलु सन ठीक আছে
তো ইয়াত মই কি লিখিলো son son মেথড কল তো ইয়াত ফাদাৰে সৰি সনে কি কৰি আছে ফাদাৰৰ এই মেথডটো এক্সেস কৰিব পাৰিব কেলেকে মই ইয়াত ফাদাৰ ইনহেৰিট কৰি আছো তো ইনহেৰিট কেনেকে মানে লিখিব লাগে কেনেকা প্ৰসেস ক্লাস son father ওকে again মই এটো সিলেক্ট কৰিলো control c মানে কপি কৰা হল দেন মই অলপ এন্টাৰ প্ৰেছ কৰি ইয়াত again পেস্ট কৰি দিলো আৰু এইবাৰ মই এই বস্তুটোক চেঞ্জ কৰি ইয়াত মই grandson লিখি দিলো ওকে তো ইয়াত মই grandson লিখি দিলো ইয়াত g2 ক্যাপিটাল দি দিও বুজাত সুবিধা হ'ব দেন ইয়াত মই sonক কি কৰিম sonক মই ইনহেৰিট কৰি আছো তো ইয়াত মই sonক ইনহেৰিট কৰি আছো আৰু ইয়াত gs মানে grandson আৰু ইয়াত g লিখি দিলো ইয়া মই ডাইৰেক্টলি grandson লিখি দিলো grandsonক কল কৰি আছো তো ইয়াত চাব পাৰা তিনটা মেথড আছে বেলেগ বেলেগ নামৰ show f show s show gs grandson son আৰু father তো এতিয়া তুমি এন্টাৰ প্ৰেছ কৰা এতিয়া ইয়াত তুমি এটা অবজেক্ট বনাই লোৱা ob লিখিলো শর্ট নেম যিকোনো বস্তু লিখিব পাৰা এতিয়া মই grandson লিখি দিলো ওকে মই যেনেকে grandson লিখিলো grandson স্পেলিং মিস্টেক নকৰিবা আৰু ইয়াত যেনেকে মই এটু এনেকে কৰিলো ইকুৱেল দিয়াৰ পিছত grandson ব্ৰেকেট ওপেন ক্লোজ মানে এটা অবজেক্ট ৰেডি হৈ গল grandsonৰ এতিয়া মই ইয়াৰ মাধ্যমে কেলেকি মই এটু মাল্টিপল ইনহেৰিটেন্স হয়নে মাল্টিপল ইনহেৰিটেন্স কেলেকি ই এক্সেস কৰি আছে grandsone ইয়াক এক্সেস কৰি আছে আৰু সনে ফাদাৰক এক্সেস কৰি আছে ওকে এক্সেস কৰি আছে সো আমি এতিয়া কি কৰিব পাৰো মানে grandsone সনৰ মেথড কল কৰিব পাৰে ফাদাৰৰ মেথড কল কৰিব পাৰিব ওকে তো বলা কেনেকে কৰা হয় এটো মই দেখাই দিও তো ইয়াত আমি সিম্পলি ob অবজেক্টৰ মাধ্যমে ডট তুমি প্ৰথমত show gs ব্র্যাকেট এটু দিয়াৰ লগে লগে কি হবে ফার্স্ট এটু কল কৰা হ'ব নিজৰটো কল কৰিব এটু হৈ গল আমি জাস্ট এটু কপি কৰি ইয়াত মই কি কৰো প্ৰথমতে এটু দেখাই দিও ৰাইট ক্লিক কৰা ৰান কৰা তো ইয়াত চাব পাৰা ফার্স্ট হি নিজৰ যোনটো মেথড আছিল হেতু কল কৰিলে এতিয়া আমি এই grandsonৰ অবজেক্ট যোনটো আছে ob ইয়াৰ মাধ্যমে আমি show as মানে আমি sonক ৰান কৰিব পাৰো sonৰ মেথডক আৰু ফাদাৰৰ মেথডক কেলে কি grandsonৰ উচত হে এক্সেসিবিলিটি টু আছে হে পাৱাৰ টু আছে তো ইয়াত show as এটু দি দিলো দেন ob dot show f তো এতিয়া আমি এটু ৰান কৰি চাও তো ইয়াত চাব পাৰা গুটেই বিলাক ৰান হৈ যাব আৰু ইয়াত কোনো ধৰণৰ তুমি ইস্যু তোমাৰ কোনো ধৰণৰ প্ৰবলেমো নহব আৰু তুমি খুব ধুনিয়াকে পাৰিবা ওকে সো আই থিংক তোমালোকে ইমান তো বুজি পাইছা ইমান বুজাৰ পিছত এতিয়া আমাৰ কথা হল আমি যদি ইয়াত এতিয়া কোনো ধৰণৰ কনস্ট্ৰাক্টৰ ইউজ কৰো তেতিয়া হলে অসুবিধা হ'ব কনস্ট্ৰাক্টৰ মানে হল সেম নেম ঠিক আছে কনস্ট্ৰাক্টৰ মানে কি হয় সেম নেম যেতিয়া তুমি সেম নেম ইয়াত ইউজ কৰিবা আৰু সেম নেম মানে কনস্ট্ৰাক্টৰ যেতিয়া আমি ইয়াত ইউজ কৰিম আৰু এটা আছে সেম নেমৰ আমি ইয়াত ইউজ কৰিব পাৰো ঠিক আছে সেম নেম যদি ইউজ কৰো হেতু এটা কনস্ট্ৰাক্টৰ হিচাপে ধৰা হ'ব ইয়া ইনিট মেথড আছে ইনিট মেথড হেতু হল অটোমেটিক কনস্ট্ৰাক্টৰ কল কৰা তো ইয়াত আমি এটা কাম কৰো আমি প্ৰথমত এন্টাৰ কৰো এন্টাৰ কৰাৰ পিছত ইয়াত আমি def লিখিলো def লিখাৰ পিছত init লিখিলো init bracket open and close তো এটো আমাৰ এটা কনস্ট্ৰাক্টৰ আমি ৰেডি কৰিলো আৰু ইয়াত প্ৰিন্ট কৰি দিও প্ৰিন্ট কৰাৰ পিছত কি হ'ব এতিয়া আমি ইয়াত লিখি দিও grandson constructor
কল্ড ঠিক আছে তো এটু তো এতিয়া কি হ'ব তুমি ইয়াত কোনো ধৰণৰ মানি লোৱা এইবিলাক এতিয়া আমি গুছাই দিও আমাক আমি এতিয়া এইবিলাক গুছাই দিলো মানে আমি এই ফাংশনস বিলাক ইয়া এই মেথড বিলাক আমি কল কৰিব বিচাৰা নাই init method to automatically call হয় ঠিক আছে তো ইয়াত যেনেকে অবজেক্ট ক্ৰিয়েট হ'ব এটু কল হৈ যাব আৰু হি মানে গ্ৰেন্ডসন মানে যোনটো লাষ্টত আমাৰ যোনটো মাল্টি লেভেলৰ পৰা একদম লাষ্টৰ যোনটো অবজেক্ট আমি বনাইছো তাকে বেছি প্ৰিয়ৰিটি দিব হি গ্ৰেন্ডসন অবজেক্ট বনাইছো মানে ইয়াৰ কনস্ট্ৰাক্টৰ টু ফাৰ্স্ট কল হ'ব এটু ফাৰ্স্টত কল হ'ব বলা ৰান কৰি চাও তো এটু আমাৰ কি এৰর আহিছে চাই লও সেলফ লিখি দিলো দেন রান ইট তো ইয়াত চাব পাৰা গ্ৰেন্ডসন কনস্ট্ৰাক্টৰ ইয়াত স্পেলিং টো অলপ মিস্টেক আছে তো ইয়াত আমি এটু কল কৰিলো ঠিক আছে গ্ৰেন্ডসন কনস্ট্ৰাক্টৰ কল হৈ গল তো বাই ডিফল্ট হি তাৰ কন্ট্ৰোল টু তাৰ যোনটো প্ৰিয়ৰিটি হি নিজৰটোকে প্ৰথম দিব গ্ৰেন্ডসনক নিজৰ ফিচাৰ্সটোৱে হি প্ৰথম দেখাব এতিয়া যদি তুমি ইয়াত সেম এনেকা এটা কনস্ট্ৰাক্টৰ বনালা এটু অটোমেটিকলি কল হ'ব ঠিক আছে এটু অটোমেটিকলি এতিয়া ইয়াত যেতিয়া মই def init self ইয়াৰ কনস্ট্ৰাক্টৰ বনালো sonৰ কনস্ট্ৰাক্টৰ বনালো আৰু ইয়াত মই son লিখি দিলো ই কিন্তু ইয়াক কল নকৰে ইয়াক অটোমেটিকলি কল কৰিছে কিন্তু ইয়াক এটুক কিন্তু হি প্ৰিয়ৰিটি নিদিয়ে বলা মই চাও আমি চাও এটু কৰি চাও তো ইয়াত চাব পাৰা হি গ্ৰেন্ডসন কনস্ট্ৰাক্টৰকে প্ৰথম প্ৰিয়ৰিটি দিছে হি কাক কল কৰিছে অটোমেটিকলি ইয়াকে যদি তুমি ইয়াক কল কৰিব বিচাৰিছা তুমি ভাবিছা যে মই সবকে কল কৰিম মই মানে ফাদাৰকো কল কৰিব বিচাৰিছো ওপৰটো মই লিখা নাই মই তলতে লিখিছো মই ইয়া এটুক কল কৰিব বিচাৰিছো তেতিয়া হলে তুমি ইয়াত কি কৰিবা এন্টাৰ প্ৰেছ কৰিবা ইয়াত সুপাৰ লিখিবা সুপাৰ কিৱৰ্ড ব্ৰেকেট ডট init এনেকে দি দিবা ওকে এটু দিয়াৰ পিছত এতিয়া আমি কল কৰি চাও কি হয় ৰান কৰিছো তো ইয়াত চাব পাৰা প্ৰথমত কি হল son কনস্ট্ৰাক্টৰ আহিল তাৰ পিছত গ্ৰেন্ডসন কনস্ট্ৰাক্টৰ কল হল এটু কেনেকে হল এই প্ৰসেসটো মই কৈ আছো এই প্ৰসেসটো হ'ব ফাৰ্স্ট যেতিয়া তুমি অবজেক্টটো বনালা ইয়াত এই অবজেক্টটো যে বনাইছা এই অবজেক্টটোৱে প্ৰথম কাক কল কৰিব অটোমেটিকলি ইয়াক কল কৰিব এটুক নিজৰটো কল কৰিব নিজৰটো কল কৰাৰ পিছত ইয়াৰ ভিতৰত যেনেকে হোমাব হি চালে যে সুপাৰ লিখা আছে সুপাৰ যেনেকে এই কিৱৰ্ড পাব হি চাব যে init লিখা আছে মানে হি গম পাই গল যে এটা সুপাৰ কনস্ট্ৰাক্টৰ আছে আৰু এটা মানে ক্লাস আছে যোনটুক son বুলি ইয়াত লিখা আছে son মানে sonৰ son class to যাবগে হি ডাইৰেক্টলি ইয়াৰ পা কন্ট্ৰোল টু কোড যাবগে son আৰু ইয়াত বিচাৰিব init মেথড কোড আছে যেনেকে হি init মেথড পালে হি প্ৰথমত এটুক ৰিড কৰিব মানে ইয়াক কন্ট্ৰোল টু ইয়াত গল এটুক ৰিড কৰিব আৰু ইয়াত son কনস্ট্ৰাক্টৰ কল্ড আছে এটুক প্ৰিন্ট কৰিব তাৰ পিছত তাৰ কন্ট্ৰোল টু अगेन ইয়াৰ পা কি হ'ব ইয়াত আহি যাব আৰু তাৰ পিছত প্ৰিন্ট হ'ব গ্ৰেন্ডসন কনস্ট্ৰাক্টৰ কল এতিয়া মই যদি ওপৰত লিখি দিও সেম এ ডেফিনিশন মানে এ ফাংশন টু def init self আৰু ওপৰত ফাদাৰ লিখা থাকে ফাদাৰ কনস্ট্ৰাক্টৰ ঠিক আছে তেতিয়া হলে কি হ'ব প্ৰথম ফাদাৰ টু প্ৰিন্ট হ'ব তাৰ পিছত son প্ৰিন্ট হ'ব তাৰ পিছত গ্ৰেন্ডসন কনস্ট্ৰাক্টৰ প্ৰিন্ট হ'ব তো লেটস সি হেতু আমি কৰি চাও তো আমি ইতে কি কৰিম আমি ওপৰত ইয়াত এই বস্তুটো মই কপি কৰি লও কপি কৰাৰ পিছত ইয়াত এন্টাৰ প্ৰেছ কৰি ইয়াত মই পেষ্ট কৰি দিলো আৰু ইয়াৰ ভিতৰত আৰু এটু মই কৰি দিম ফাদাৰ কনস্ট্ৰাক্টৰ আৰু ইয়াত এটু যে আছে def init মানে কনস্ট্ৰাক্টৰ টু ইয়াৰ ভিতৰত মই সুপাৰ ডট এনেকে ড্যাশ ড্যাশ init ড্যাশ ড্যাশ ব্র্যাকেট দি দিলো ওকে তো এতিয়া কি হ'ব ইয়াত মই সেলফ লিখি দিও বাস এতিয়া এই সুপাৰ টু যেতিয়া গ্ৰেন্ডসনৰ কনস্ট্ৰাক্ট টু ৰিড হ'ব ফাৰ্স্ট কি হ'ব গ্ৰেন্ডসনৰ কনস্ট্ৰাক্টৰ টু
ৰিড কৰা হ'ব কন্ট্ৰোলটো ইয়াত আহিব ইয়াত চাব যে সুপাৰ মেথড আছে এই মেথডটো ৰিড কৰাৰ কাৰণে হি চাব কোত ৰিড কৰিম সন বুলি আছে ইনহেৰিট কৰা আছে সনত যাব সনত চালে যে আৰু এটা ইনিট মেথড আছে ইয়াৰ ভিতৰত ইনিট কনস্ট্ৰাক্টৰ আছে তাৰ ভিতৰত সুপাৰ আছে अगेन এই সুপাৰ কোৰ পা আহিছে ফাদাৰৰ পা আহিছে সুপাৰ তো ফাদাৰত গুছি যাব ফাদাৰত अगेन ইনিট সেলফ মেথড পালে কনস্ট্রাক্টর পালে তো ইয়াত এটু রিড হবো ইয়ার পিছত উপৰত আৰু তো নাই সো ইয়াত সুপারও লিখা নাই তো ফার্স্ট হি কি করিলে এটু কমপ্লিটলি রিড হৈ গল আৰু হি কি কৰিব ফার্স্ট ফাদার কনস্ট্রাক্টর এই বস্তুটো প্রিন্ট কৰি দিব যেতি এই কনস্ট্রাক্টৰৰ ভিতৰ থমাব তাৰ পিছত তাৰো সুপার লিখা নাই মানে উপৰত আৰু একো নাই আৰু কোনো বেলেগ আৰু অ্যাক্সেস কৰাৰ একোই নাই তো কি কৰিব হি ঠিক আছে আৰু যোনটো বেস ক্লাস তার অবজেক্ট তার অলরেডি এটা অবজেক্ট ক্রিয়েট আছে আৰু একো কৰিব তার একো কৰিবলে না লাগে হি ডাইরেক্টলি প্রিন্ট কৰিব এটু ফাদার ফাদার প্রিন্ট কৰাৰ পিছত কন্ট্ৰোলটো আহি যাব ইয়াত তাৰ পিছত প্রিন্ট কৰিব সন কনস্ট্রাক্টৰ তাৰ পিছত কন্ট্ৰোলটো আহি যাব তোমাৰ তলত প্রিন্ট কৰিব গ্র্যান্ড সন কনস্ট্রাক্টৰ ঠিক আছে এটুত কন্ট্ৰোল আহি যাব তাৰ পিছত এটু প্রিন্ট কৰিব তো লেটস সি রাইট ক্লিক কৰা এন্ড দেন রান কৰা আৰু ইয়াত চাব পাৰা ফার্স্ট ফাদার কনস্ট্রাক্টৰ called son constructor call তাৰ পিছত grandson constructor call হৈছে তো আই থিংক তোমালোকে এই প্ৰসেসটো বুজি পাইছা যদি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হোৱা নাই তোমালোকে মোক কমেন্ট কৰিবা মই আৰু ভালকে এটো বুজাইম ঠিক আছে বুজাই দিম তো ইয়াতে মই সমাপ্ত কৰো আজিৰ ক্লাসটো থ্যাংক ইউ বাই বাই টেক কেয়ার